ৰাম হে অসুৰৰ পুত্ৰ হব শুনিও ক ঈশ্বৰৰ উপাসনে এহি দুখ লোক যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী হৃদয়তে আশা দেখিও বিচাৰিয়া সেই অসুৰৰ পুত্ৰসকল তোমালোকে শুনাচোন যে সমস্ত দুখ এই সমস্ত সুখ উৎপত্তিৰ কাৰণ কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ এই সমস্তৰ গৰাকী যিহেতু ঈশ্বৰ গতিকে ঈশ্বৰে যি কৰিব সেয়াই হ'ল সত্য গতিকে তোমালোকে মনত ৰাখিবা যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী আকাশখন যেনেকৈ সৰ্বত্ৰতে ব্যাপ্তমান হৈ থকাৰ দৰে আপুনি আমি অনুভৱ কৰোঁ অনুমান কৰোঁ ঠিক তেনেকৈ ভগৱন্ত বস্তু সমস্তৰে হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে গুৰুজনাই বৰগীতত সুন্দৰভাৱে উল্লেখ কৰিছে যে অগ নগ জগতেৰি কায়া এই ব্ৰহ্মাণ্ডত যিমান শৰীৰ আছে সেই শৰীৰবিলাকত প্ৰকাশমান হৈ থকা আত্মা তত্ত্বই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং হব ঘটে বৈঠহ অৰ্থাৎ প্ৰত্যেকটো শৰীৰতেই আত্মাৰূপত ভগৱন্ত বস্তু প্ৰকাশমান হৈ আছে কেনেকৈ প্ৰহ্লাদে অকণমান উদাহৰণ এটা দিছে যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী তদনুৰূপ ভগৱন্ত বস্তু সমস্ত ঘটে ঘটে প্ৰকাশমান হৈ আছে ৰাম সমস্তে দেহিৰ সাক্ষী কৃষ্ণ কৃপাময় জীৱৰ নিয়ন্তা হৰি জানিবা নিশ্চয় আমি যে আজি পবিত্ৰ গুৰুগৃহলৈ আহিলোঁ এই গুৰুগৃহলৈ অহাৰ লগে লগে আমাক যদি ইজনে সিজনক সোধা যায় বোলে বা আৰু কোন আহিছে লগত বোলে আই কাৰ লগত আহিল এনেকৈ যদি ইজনে সিজনক সোধা যায় তেতিয়া আমি প্ৰত্যেকেই বাস্তৱসন্মত পৃথিৱীখনৰ লগৰীয়া একোজনৰ নামটো কৈ দিম কিন্তু গুৰুজনাই কৈছে আমি কাৰো লগত অহা নাই ঈশ্বৰৰ ইচ্ছাতহে আমি সমস্তজনা ইয়াত আহি একত্ৰাৱিত হ'ব পাৰিছোঁ এয়া কেৱল ঈশ্বৰৰ কৃপা আমাৰ লগত কোনো পত্নী অহা নাই আমাৰ লগত কোনো স্বামী অহা নাই আমাৰ লগত কোনো বন্ধু অহা নাই আমাৰ লগত কোনো লগৰীয়া অহা নাই যদি আছে আমাৰ লগত তেতিয়াহ'লে সেয়া হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং এইটোৱে হ'ল শাস্ত্ৰসন্মতে সত্য আৰু সেই সত্যটোক অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি পোনপটীয়াকৈ কৈ দিওঁ বোলে মোৰ লগত শইকীয়া বাপ আহিছে বোলে গগৈ বাপৰ লগতে মই আহিলোঁ এনে ধৰণে আমি মনৰ ভাৱনাটো প্ৰকাশ কৰোঁ আমি কোনো কাৰো লগত অহা নাই সকলো আমি ইয়াত একত্ৰাৱিত হৈছোঁ কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ বশত পশু শৰীৰতো বিষয়ৰ সুখ পাই তাহাক লাগীয়া মন
এৰিও সদায়। হে মোৰ লগৰীয়াসকল, তোমালোকে মনত ৰাখিবা যে আমি আত্মা তত্ত্বই এটা পশুৰ শৰীৰতো যদি প্ৰৱেশ কৰোঁ কেতিয়াবা কৰ্মৰ ফল ভোগ কৰিবৰ বাবে, কিন্তু সেই শৰীৰটোত সোমালেও আমি বিচৰা ধৰণে সুখ লাভ কৰিব পাৰিম, সেয়া হ'ল বিষয় সুখ। কিন্তু তাৰ অৰ্থে যদি মনটো আগবঢ়াই দিওঁ, তেতিয়াই আপুনি আমি বিপদত পৰিব লাগিব। সেইকাৰণে শুনা, ধন পুত্ৰ ভাৰ্যামহী কুঞ্জৰ যতেক, গৃহ গো মহিষ আনু থাকয় অনেক। গৃহৰ মধ্যে পুত্ৰ, পত্নী, মাহী পেহী, খুৰা খুৰী, ভাই ভাতৃ ভতিজা, বৰদেউতাক আদি যি সম্পৰ্কেৰে আমি সমস্ত জনা বান্ধ খাই আছোঁ গৃহস্থী ধৰ্ম পালন কৰোঁতে, এনেকৈ অনেক ভানেদাৰ যত সম্পত্তি আছয়, অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। অনেক সা সম্পত্তিৰ ভাণ্ডাৰ থাকিলেও অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। আমাৰ আয়ুসটো সীমিত, খন্তেকীয়া। এই আয়ুসটো খন্তেকতে নাশ হৈ যাব। অৰ্থ কৰ্ম মানে সবে ৰয় নিশ্চয়, পুত্ৰ ভাৰ্যা কিবা প্ৰীতি সাধিবে সদায়। আনু শাস্ত্ৰে ইটো বাক্য সততে কহয়, ধনক এৰয় নুহি পুৰুষে নিশ্চয়। ও ৰামে পুৰুষক ধনে নুহি অৱশ্যে এৰিব, কহিলো শুনিస్తే ইটো এৰা এৰি হুইবে। যেতিয়ালৈকে জীৱতত্ত্বই ধন সম্পত্তি, মাটি বাৰী, গাড়ী ঘোঁৰা ইয়াৰ চিন্তাতে আমি ব্ৰতী হৈ থাকিম, তেতিয়ালৈকে জীৱৰ মুকুতি সাধন নহয়। আৰু যেতিয়াই সেই চিন্তাৰ পৰা মনটো আঁতৰ কৰি মন গোবিন্দ মহাপ্ৰভু কৃষ্ণদেৱৰ চৰণত লগাই দিম, অৰ্পণ কৰি দিম, তেতিয়াই জীৱৰ মংগল সাধন হ'ব। হেন জানি ধনক লাগিয়া তৃষ্ণাই এৰি, ৰাম কৃষ্ণ নাম মাত্ৰ গাৱা সবে বেঢ়ি। সেইকাৰণে সেই মোৰ লগৰীয়াসকল, তোমালোকে ধন সম্পত্তিৰ চিন্তা এৰা ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম সমস্তজনে আমি আশ্ৰয় কৰিবৰ বাবে আগবাঢ়িব লাগিব। ও ৰামে বুলিবে চৰে গাদী পদ আশ্ৰয়, নিশ্চয় কেৱলে সদায় সুখ আনন্দে থাকয়। তোমালোকে কৈছা যে স্বৰ্গাদী পদ যিহেতু আছে, সেইকাৰণে তাত সুখ আছে, আৰু সেই সুখৰূপী আনন্দৰ মাজত থাকিবৰ বাবে আমিতো সেইবিলাকেই কৰিব লাগিব। এই বুলি প্ৰহ্লাদৰ লগৰীয়াসকলৰ ভাৱনা
প্ৰহ্লাদৰ দ্বাৰা উত্তৰ প্ৰদান। ও ৰাম, তাহাৰ সিদ্ধান্ত লৈও দৈত্য শিশুচয়, মনেও বাঞ্চিবে যোগ্য সিটো নুহি কয়। সেইজনে মনেৰে সেইটো কথা ভাবিবৰো উপযুক্ত পাত্ৰ নহয়। তাৰ সিদ্ধান্ত আমি তোমালোকৰ আগত কওঁ শুনা। কৰ্মকৃত যত মানে আছে ভোগস্বয়, এতেকে সে শ্ৰেষ্ঠ সিটো আপুনি হয়। স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ, অশ্ৰদ্ধা অসূয়া তাতে মিলয় সঘন। সম্প্ৰতি মুহূৰ্ত কৰি অধিকে আশ্ৰয়, এহি বুলি অন্য অন্যে অসূয়া কৰয়। স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ, যে সেই দৈত্যৰ পুত্ৰসকল মোৰ লগৰীয়াসকল, তোমালোকে শুনা যে এক ঈশ্বৰক চিন্তা নকৰি ৩৩ কোটি দেৱ দেৱতাৰ চিন্তাৰে জীৱন আগবঢ়ালে স্বৰ্গত এক পৰম পদ লাভ কৰিব পাৰে, শুদ্ধ কথা। কিন্তু সেই স্বৰ্গত অশ্ৰদ্ধা আৰু অসূয়া জীৱৰ লগত লাগি থাকে। সেইকাৰণে ইজনে সিজনক হিংসা কৰিব লগা হয়। স্বৰ্গ সুখ পাবৰ বাবে আমি যিটো পথ আশ্ৰয় কৰিম, তাত ইজনে সিজনৰ প্ৰতি অসূয়া, অপ্ৰীতি, অশ্ৰদ্ধা আদি ভাৱনাযুক্ত খেলি মেলি এটা জীৱন আমি যাপন কৰিব লগা হয়। গতিকে শিশুসকল তোমালোকে শুনা। পুণ্য কৰি পায় আছে যত ভোগস্বয়, এতেকে বিনাশী সবে জানিবা নিশ্চয়। ভাল কাম কৰিলে পুণ্য, বেয়া কাম কৰিলে পাপ। পাপৰ কাৰণে জীৱন নৰকলৈ যাব লগা হয়, অধোগতি। পুণ্যৰ বলত ঊৰ্ধ্বগতি। কিন্তু ভক্তি কৰিলেহে পৰম গতি বৈকুণ্ঠ প্ৰাপ্তি হয়। গতিকে আমাক কোনটো লাগে সেইটো নিৰ্বাচন আমি প্ৰত্যেকে নিজে নিজে কৰিব লাগিব। গতিকে সেই লগৰীয়া শিশুসকল তোমালোকে শুনা। পুণ্য কৰি স্বৰ্গলৈকে যাব পাৰিবা, কিন্তু ভোগভুঞ্জী পুণ্য যেতিয়া ক্ষয় হ'ব, তেতিয়া পুনৰ তুমি আহি নৰকতে স্থান লাভ কৰিব লাগিব। এতেকে বিনাশী হবে জানিবা নিশ্চয়। সেইকাৰণে সকলোবিলাক বিনাশী, অৰ্থাৎ খন্তেকীয়া। ৰামে নাৰকীৰ শুনা তাত যত দুখ সয়, কেতিক্ষণে পৰো পৰো নুগুচয় ভয়। নৰকত থাকিলেও জীৱৰ আকৌ দুখ কোলাই পাচিয়ে নধৰা হয়। স্বৰ্গত থাকিলেও সুখ পাব, কিন্তু সুখটো ভোগ কৰিলে কমি কমি গৈ থাকে, কাৰণ ই হ'ল বিনাশী। গতিকে
আমি যদি চিন্তা কৰোঁ প্ৰত্যেকে যে ওখ আসন এখনত বহি থাকিলে বেলেগৰ দৃষ্টিত আমি ওপৰত বহি আছোঁ হয়, কিন্তু কেনেবাকৈ ওপৰৰ পৰা পৰিলে আপুনি আমি দুখটো কিন্তু বেছিকৈ পাম, হয় হাত ভৰি কিবা এটা কিন্তু ভাগিব। এতিয়া যে আমি প্ৰত্যেকজন ধৰাত বহি আছোঁ, এই ধৰাত বহি থকা মানে তলত বহি থকা, অৰ্থাৎ নাম আশ্ৰয় কৰাৰ বাবে আমি ধৰাখনৰ পৰা পৰিলেও বৰ বেছি দুখ নাপাওঁ, কাৰণ আমি তলত বহি আছোঁ, নামি আছোঁ প্ৰত্যেকজন। যদি আমি কেনেবাকৈ যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধ লোভ এই তিনিটাক আশ্ৰয় কৰি যদি আমি নামিবলৈ পাহৰি ওপৰতে উঠি থাকোঁ, তেতিয়াহ'লে যিদিনা পৰিম সেইদিনা কিন্তু দুখ বেছিকৈ আমিয়ে পাম। তেতিয়া আমাক বেছিকৈ দুখটো লাগে নে নেলাগে তাৰ সিদ্ধান্ত আপুনি আমি ওপৰত থাকিম নে তলত থাকিম সেইটো আমি নিজে নিজে ল'ব লাগিব, কাৰণ শাস্ত্ৰই আমাক সেই জ্ঞানটো প্ৰদান কৰিছে। হেৰা ইহলোক পৰলোক যতেক সম্পত্তি বিচাৰত সবে মিছা জানিবা বিপত্তি। হেন জানি ইহাৰ আশাক তেজিওক ঈশ্বৰৰ পাদ পদ্ম সদা ভজিওক। বিচাৰত ইহলোকত আপুনি আমি যি সম্পত্তিৰ মালিক বেংক বেলেঞ্চ বঢ়াই গৈছোঁ, এই সকলোখিনি মিছা বুলি কোৱা হৈছে, কাৰণ এইখিনি আমি লগত লৈ অহা নাই জন্ম হওঁতে, আৰু মৃত্যুৰ সময়তো আমি লগত কোনেও ফুটা কৰি এটাও লৈ যাব নোৱাৰোঁ। সেইকাৰণে প্ৰহ্লাদে কৈছে ইহলোক পৰলোক যতেক সম্পত্তি বিচাৰত সবে মিছা জানিবা বিপত্তি। যদি ভালকৈ বিচাৰ কৰি চোৱা তেতিয়াহ'লে বুজি পাবা এই সকলোখিনি অসাৰ অসত্য। গতিকে সত্য হ'ল ঈশ্বৰৰ চৰণ, ঈশ্বৰৰ চিন্তা, ঈশ্বৰৰ কৃপা। এই সত্যক অনুধাৱন কৰি ঈশ্বৰৰ পাদ পদ্ম সদা ভজিওক। সেই মোৰ লগৰীয়াসকল, তোমালোকে সত্যটোক হৃদয়ংগম কৰা আৰু ঈশ্বৰৰ পদুম ফুলৰ দৰে চৰণ কমল হৃদয়ত ধাৰণ কৰি সদা সৰ্বদা তেওঁ চিন্তাৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰা। দৃষ্ট শ্ৰুত দুখ নানা দেখি ঈশ্বৰত নৱবিধ ভকতিয়ে ভজিও সতত। দেখা পোৱা শুনা পোৱা সমস্তখিনি দুখ সুখ কেৱল ঈশ্বৰৰ ইচ্ছাতহে হৈছে, এই চিন্তাটো প্ৰথম কৰিবা। নৱবিধ ভকতিয়ে ভজিও সতত, আৰু সেই নৱধা ভক্তিৰ দ্বাৰা জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। আত্মসুখ পাইবা সবে গুচিবে সংসাৰ, আতপৰে উপায় নেদেখোঁ মই আৰ। ইয়াৰ দ্বাৰা সংসাৰ ভয়ৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ আৰু আত্মাতত্বই পৰম সুখ অনুভৱ কৰিব পাৰে, আশ্ৰয় কৰিব পাৰে।
গতিকে আত্মসুখ পাইবা সবে গুচিবে সংসাৰ আতপৰে উপায় নেদেখো মই আৰ আত্মসুখ কেৱল ঈশ্বৰৰ কৃপাতহে সম্ভৱ গতিকে সেই মোৰ লগৰীয়াসকল ইয়াৰ বাহিৰে সত্য শুদ্ধ কিবা এটা বস্তু আছে বুলি মোৰ মনে কিন্তু এবাৰো কোৱা নাই ৰাম কৃষ্ণ পাদ পদ্মৰ পৰশ হে আৰতি যাৰ মনে শ্ৰদ্ধা সদা হয় সম্প্ৰতি ও ৰাম ৰাম ঈশ্বৰৰ অৰ্থে যত কৰ্ম আচৰয় নহি কয় ব্যৰ্থতাৰ ফলক ধৰয় সুন্দৰভাৱে সিদ্ধান্ত দিলে কৃষ্ণদেৱৰ চৰণ কমল সেৱা কৰাত ৰতি প্ৰীতি হ'ব লাগিব আৰু এই ব্যৱস্থাটো যাৰ মনে শ্ৰদ্ধা সদা হয় সম্প্ৰতি বৰ্তমান তোমালোকৰ মাজত যাৰ এই ব্যৱস্থাটো পালন কৰা হৈছে ঈশ্বৰৰ অৰ্থে যত কৰ্ম আচৰয় নহি কয় ব্যৰ্থ তাৰ ফলক ধৰয় যদি এই ব্যৱস্থাটো পালন কৰা হৈছে তোমালোকৰ দ্বাৰা তেতিয়াহ'লে তোমালোকৰ পৰম মংগল সাধন হ'ব আৰু সেই নিয়মটোকে যদি আমিও প্ৰত্যেকেই পালন কৰোঁ প্ৰহ্লাদৰ উপদেশক নিশ্চিত ৰূপত আমি বিচৰা ধৰণে প্ৰত্যেকেই পৰম আনন্দৰ গৰাকী হ'ব পাৰিম